ঢেকিয়াজুলি নগৰৰ শ্বহীদ ময়দানত আজি ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে আজি ঢেকিয়াজুলি পৌৰসভাৰ ৭ নম্বৰ ৱাৰ্ডৰ শ্বহীদ ময়দানত অনুষ্ঠিত হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। উক্ত অনুষ্ঠানটিত আজি উপস্থিত থাকে ঢেকিয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস। উক্ত অনুষ্ঠানত ঢেকিয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। হয়, গোটেই ভাৰতৰ লগত সংগতি ৰাখি আমাৰ সংকল্প বিকশিত ভাৰত যাত্ৰা আজি আমাৰ ঢেকিয়াজুলি পৌৰসভাৰ ৭ নং ৱাৰ্ডতো অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে ধুনীয়াকৈ চলি আছে। আমাৰ সংকল্প হ'ল ধৰক মোদীজীৰ সংকল্প বা মোদীজীৰ গেৰেণ্টি যি দিছে দুখীয়া ৰাইজক ধুনীয়াকৈ আগবাঢ়ি যাবলৈ আৰু কি সুবিধা অসুবিধাৰ সন্মুখীন হৈছে এইখিনি জানিব চেষ্টা কৰিছে। আৰু আমাৰ ইয়াত ইতিমধ্যে 10টা ৱাৰ্ডৰ পৰাও বিভিন্ন ৰাইজ আহিছে, কাৰ কি সুবিধা অসুবিধা আছে এইখিনি অভাৱ অভিযোগ লৈ। আৰু ময়ো পৌৰ সভানেত্ৰী হিচাপে থাকি ইয়াত কাৰ কি অভিযোগ আছে এইখিনি মই অলপ চাই দিছোঁ, সহায় সহযোগ কৰিছোঁ আৰু আমি লিপিবদ্ধ কৰিছোঁ আৰু আমি সংকল্প লৈছোঁ যে যাৰ যি অভিযোগ আছে আমি ধুনীয়াকৈ এইখিনি সমাধান কৰাৰ আমি সংকল্প লৈছোঁ। বিকশিত ভাৰত যাত্ৰা আমাৰ ঢেকিয়াজুলি অসমতো আৰম্ভ হৈছে। সেই বস্তুটোৰ ওপৰত সংগতি ৰাখিয়ে আজি ঢেকিয়াজুলি ৭ নং ৱাৰ্ডত শ্বহীদ ময়দানত তাৰে এটা অংশ হিচাপে আজি ইয়াত এটা কেম্প বহোৱা হৈছে। তাতে আমাৰ ইয়াত ঢেকিয়াজুলি নগৰৰ 10টা ৱাৰ্ডৰে বাসিন্দাসকল আহিছে। ইয়াত তেওঁলোকৰ কাৰোবাৰ কিবা সুবিধা অসুবিধা, কাৰোবাৰ ৰেচন কাৰ্ড, কাৰোবাৰ উজ্জ্বলা যিটো ৰন্ধন গেছ, আয়ুষ্মান ভাৰত, এইবিলাক যিবিলাক আঁচনি দিয়া হৈছে সেই আঁচনিবোৰ বৰ্তমান সাফল্যমণ্ডিত হৈছে আৰু ৰাইজ যথেষ্ট উপকৃত হৈছে। সেই বিশেষ আৰু আশা কৰোঁ আগলৈও আমাৰ যিটো বিকশিত ভাৰত আগলৈও আৰু এনেকৈ মোদীজীয়ে যিটো পদক্ষেপ লৈছে, অসম চৰকাৰে যিটো পদক্ষেপ লৈছে, আমাৰ অসমৰ আৰু ডেভেলপমেণ্ট হ'ব, উন্নতি হ'ব দুখীয়া ৰাইজৰ, সেয়ে মই ভাবোঁ। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।